আজি প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ পঞ্চম বাৰ্ষিক মৃত্যুবাৰ্ষিকী। প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ স্মৃতিত প্ৰতি বছৰে আগবঢ়োৱা হয় ভিতালী দাস সোঁৱৰণী বঁটা। এইবেলি এই বঁটা আগবঢ়োৱা হৈছে জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাক। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই প্ৰতি বছৰে আগবঢ়াই আহিছে ৰাজ্যৰ একোগৰাকীকৈ সংগীত শিল্পীক। এইবেলি উত্তৰ গুৱাহাটীৰ সাংবাদিক সন্থাৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত বিদ্যালয়ৰ সহযোগত প্ৰাগজ্যোতিষ কলা পৰিষদৰ অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই বঁটা প্ৰদান কৰে দীপলিনা ডেকাক। অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, ভিতালী দাসৰ কন্যা তথা সংগীত শিল্পী কমলিকা কাশ্যপ, আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মণ্টু শইকীয়া, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক তাৰিণী হালৈ, মৌজাদাৰ ৰাতুল বৰুৱাৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। আজি ভিতালী দাস বাইদেউৰ পঞ্চম মৃত্যুবাৰ্ষিকী দিনাখন ভিতালী দাস সোঁৱৰণী বঁটাটি মোক দিয়া হৈছে, মোক বাছনি কৰা হৈছিলে। আৰু মোৰ আচলতে ক'বলৈ ভাষা নাই মই কি অনুভৱ কৰিছোঁ। লগতে কমলিকাও আছে, তেওঁ কৈছে যে তেওঁ বোলে ব্যক্তিগতভাৱে মোক বাছনি কৰিছে। গতিকে এই বঁটাটোৰ লগতে বহু দায়িত্ব আহি পৰিছে মোৰ। আজি আচলতে মনটো আৰু বেছি গধুৰ হৈ গ'ল। আমি বহুত শিল্পী হেৰুৱালোঁ, জ্যেষ্ঠ বহুত শিল্পী হেৰুৱালোঁ, অভিভাৱকহীন হৈ পৰিছোঁ আচলতে আমি। তাৰে মাজতে এই খবৰটোৱে মোক বহুত প্ৰেৰণা দিছে। মই কিমান কি কৰিছোঁ মই নাজানো, মই যোগ্য হয়নে নহয় মই সেইটোও নাজানো, কিন্তু তেওঁলোকে বাছনি কৰিছে উত্তৰ গুৱাহাটী সাংবাদিক সন্থা আজি যি মোক বঁটা প্ৰদান কৰিলে সেইবাবে মই তেওঁলোকক প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। মই অভিভূত হৈছোঁ। এই বঁটাটোৰ লগতে যিমান মোৰ যথেষ্ট দায়িত্ব বাঢ়িছে, মই কি কথা কওঁ, মই কি পিন্ধোঁ, মই সমাজক কি বাৰ্তা দিওঁ, সকলোখিনি কথা মই আজিৰে পৰা আৰু বেছিকৈ গুৰুত্ব দিব লাগিব। কাৰণ আমি দায়বদ্ধ, আমি অভিনয় কৰোঁ, আমি গীত গাওঁ, আৰু কেৱল অভিনয় আৰু গীতৰ লগত আমি সীমাবদ্ধ নহয়। আমাৰ বহুত দায়িত্ব থাকে সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, ভাষাৰ প্ৰতি। গতিকে সেই প্ৰত্যেকটো দিশত যদি আমি ভালকৈ নিজকে তৈয়াৰ কৰিব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ, নতুন প্ৰজন্মক যদি মই দুটা কথা শিকাব পাৰোঁ, মই ভাবিম যে মই সফল হ'লোঁ জীৱনত। গতিকে প্ৰত্যেককে ধন্যবাদ জনাইছোঁ, বিশেষকৈ কমলিকা, ভিতালী বাইদেউ আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ প্ৰত্যেকজন সদস্য। সমাজত কি দায়িত্ব আৰু তাৰ ব্যতিক্ৰম নোহোৱাকৈ পঞ্চম মৃত্যুবাৰ্ষিকীৰ দিনা আমাৰ সকলোৰে চিনাকি আৰু মৰমৰ দীপলিনা ডেকা এই বঁটা আগবঢ়োৱা হ'ল। আৰু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপত নিমন্ত্ৰণ পায় আৰু লগতে এই অনুষ্ঠানত উপস্থিত থাকিবলৈ সুযোগ পাই মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। গোটেই কথাটো এনেকুৱা, উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই তেওঁলোকৰ পজিটিভ যিখিনি কাম কৰি আছে তাৰ ভিতৰত এইটো এটা। অলপ আগতে ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীদেৱে যিখিনি কথা কৈছে যে এই অঞ্চলৰ বিভিন্ন ব্যক্তি, যিসকল বৰেণ্য ব্যক্তি আমাৰ মাজত আছে বা আমাৰ মাজৰ পৰা আঁতৰি গৈছে, সকলোকে লৈ যদি কিছু কাম কৰিব পৰা যায়, তেতিয়াহ'লে আমাৰ উত্তৰ প্ৰজন্মৰ অন্তত সকলোখিনি কথা গম পাব আৰু লগতে তেওঁলোকৰ স্মৃতি জীয়াই ৰাখিব। অনুৰোধ জনাওঁ যে যিসকল এনেকুৱা আমাৰ বহুতো নামী শিল্পী আছে এই উত্তৰ গুৱাহাটীৰ, একদম এটা কিবা সাংস্কৃতিক প্ৰকল্পৰ দৰে কিবা কৰিব পাৰি যদি এনেকৈ কৰিলে মানে সদায় বাহিৰৰ মানুহে ইয়াতে আহিলে জানিব পাৰিব, ভিতালী দাসৰ কথা জানিব, পাৰ্থপ্ৰতিমৰ কথা জানিব। গতিকে আমাৰ ৰসধৰ পৰা জয়মতী নাটকৰ সকলোৱে কৈছিল যে অসমৰ সংগীত অলপ বেলেগ ধৰণৰ। ইয়াত 7টা স্বৰ নহ'লেও হয়, 5টা স্বৰ হ'লে হয়। পঞ্চকুৰি স্বৰ বুলি কয়। আমাৰ বিহু নাম, বিয়া নাম, আই নাম, দিহা নাম, টোকাৰী গীত, দেশ সংগীত বহুততে 5টা স্বৰৰ গান গোৱা হয়, 5টা নোট লগালে হয়। এই গোটেই বস্তুখিনি ইমান সুন্দৰকৈ ভিতালী দাসে আয়োজন কৰিছিল যে ক'ভিডৰ দিনাখন ভিতালী দাসে দিগন্ত বৰদলৈ গৈছে, সেইদিনাখন ৰাতিপুৱা দিগন্ত বৰদলৈ ফোনো কৰিছিল
আৰু মই আচৰিত লাগে আজিলৈকে যে আমি কেতিয়াবা ইমান ডাঙৰ ভুল কৰি দিওঁ। যি সময়ত কালাপাহাৰৰ হস্পিটেলখনত টেলিভিশ্যনৰ পৰ্দাত ভিতৰত এখন মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰিত হৈছিল, সেই সময়ত প্ৰদৰ্শন ছাত্ৰসকলৰ এটা বিপুল ৰাভা, ভূপেন দাস আৰু মই হস্পিটেলত বহি আছিলোঁ। তেতিয়া ভিটালী দাস জীৱিত আছে।